ইমান কম কম দামত আপোনালোকে ইয়াত গাড়ী পাব আপোনালোকে আচৰিত ভাবিব ইমান কম 1 লাখ টকা দিয়ক আৰু আপোনালোকে এখন 2022 চনৰ সুইফট আপোনালোকে ঘৰত লৈ যাব ইনক্লুডিং পেপাৰ হৈতে 70-80 হাজাৰ টকাত দিয়ক আপোনালোকে গ্ৰেণ্ড আইটেন ঘৰত লৈ যাক বহুত ধুনীয়া কন্ডিশন ফুল ট্যাঙ্ক প্রোফাইল করব ফুল ট্যাঙ্ক অনলি 1,10,000 টকাত ফোর্ড ফিগো 1 লাখ টকাত আপোনালোকে এখন লৈ যাব পাৰিব টিয়াগো প্লিজ সার্ভিসিং দা কোয়ালিটি ওকে সেকেন্ড 1,20,000 টকাত সেন্ট্রো ঘৰত একদম নতুন কন্ডিশন 19ৰ এল্টো কেটেন ভিএক্সআই অনলি 260 17 চনৰ কুইট অনলি 140 1,40,000 টকাত 17 চনৰ কুইট দি আছে 1,80,000 টকাত 19 চনৰ গো প্লাস কি ৰেটত দিছে আপোনালোকে চাক 5 সিটাৰ উইথ এসি ওকে 4,80,000 টকা ওইখানে 2,65,000 টকাত দি আছে 2,20,000 1,25,000 টকাত এখন ওইখানে আৰু কি লাগে 180 নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি মই আহিছো বহুত দিন মূৰত নগাঁও বজৰং ট্ৰু ভেলুত আৰু ট্ৰু ভেলু এবাৰ ষ্টক দেখা পাইছে কিমান ষ্টক আছে আপোনালোকে চাই লওক এফেলেও আছে আপোনালোকৰ ষ্টক দেখা পাইছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম আৰু আপোনালোকে ট্ৰু ভেলুৰ কথা গম পায় যে ট্ৰু ভেলুত এই বজৰং ট্ৰু ভেলুত কিমান কম দামত গাড়ী পায় দাদাই আমাৰ লগত আছে অলোকেশ ছাৰ আছে আৰু অলোকেশ ছাৰত আমি কথা পাতিম তাৰ আগতে আপোনাক যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব এড্ৰেছটো আমি সুধিম ছাৰ নমস্কাৰ ভালে আছে মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো থ্যাংক ইউ আপোনাক সেমটিকে আগন্তুক বিহুৰ মাজতে মাঘ বিহু আহি আছে তাৰ শুভেচ্ছা জনালো থ্যাংক ইউ জনাই পেলাই মই অসমবাসীক আমাৰ তৰফৰ পৰা মই আগতে ভিডিঅ' কৰিছিলে আজি মই গোটেই অসমবাসীক আমন্ত্ৰণ জনাইছো যে আমাৰ ট্ৰু ভেলুত নতুন ষ্টক আহিছে আৰু বহুত কম মূল্য ন আমি তেওঁলোকক আপোনালোকে ভাবিব নোৱাৰিব ইয়াৰ আগত ভিডিঅ' আছিল তাত আপোনালোকে কমেন্ট চাব ইমান কম কম দামত আপোনালোকে ইয়াত গাড়ী পাব আপোনালোকে আচৰিত ভাবিব ইমান কম দামত গাড়ী দিয়ে ছাৰে স্যার এবার ইয়ার এড্রেসটা আপনি কৈ দিও হয় আমার এসেন্টটা কি আছে বাইপাস হয় এটো বাইপাস এফালে পাও যদি আপনার মৰিকলঙ্গ পা আহে আপনি দেখা পাবো আপনার যোনটো আমাৰ ডিপিএস দিল্লী পাব্লিক স্কুল দিল্লী পাব্লিক স্কুল নগতে ওকে আহিবতে আহিলে আপোনাৰ কি আছে গুৱাহাটী যদি আহে দেখা পাবো আপোনাৰ এই ফার্স্ট সেকেন্ড প্লেটফর্ম লগতে আছে ওকে এইনাৰ অপোজিট ওকে তাকৰখাত বুলি কয় আৰু যদি এড্ৰেছৰ খেলি মেলি হয় আপোনাক কল কৰিলে হৈ যাব ওকে বৰ্তমান দিয়া থাকিব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স সব হৈ যাব ওকে এটা ধৰক যেহেতু এটা ব্র্যান্ড ট্ৰু ভেলু বজৰং ট্ৰু ভেলু ইয়াৰ পৰা গাড়ী ললে বেনিফিট কি দিব আপোনাকে চাওক যেহেতু আমি কাস্টমাৰ সদায় মানে কমপ্লিটলি আমি যেনেকে দিও বিচাৰো এখন নতুন বুলি ভাবিলে পুৰণা যেনেকে ফিলিংছ আছে নতুনটো আমি তেনেকে ফিলিংছ কৰাও কাস্টমাৰ ওকে যেটা এখন গাড়ী হয় এখন সম্পত্তি হয় ঠিক আছে প্ৰথম কথা সেকেন্ড কথা হৈ গ'ল আমি ফুল ট্যাঙ্ক প্ৰভাইড কৰিম ফুল ট্যাঙ্ক ফুল ট্যাঙ্ক ফুল ট্যাঙ্ক ফুয়েল প্ৰভাইড কৰিম সেকেন্ড আমি আমাৰ ফ্ৰী সার্ভিসিং দা কৰাই দিম ওকে সেকেন্ড থার্ড আমাৰ স্পেশাল গিফট থাকিব কাস্টমাৰ কাৰণে নতুন বছৰৰ কাৰণে কি থাকিব ওকে আৰু স্পেশাল ডিসকাউন্ট আপোনাৰ চেলৰ পৰা যদি আহে স্পেশাল ডিসকাউন্ট কৰাই দিম আৰু সার্ভিসিং থাকে না ফার্স্ট সার্ভিসিং আমি কৰাই দিম ন দিস চেকআপ সার্ভিস কৰাই দিম ওকে আৰু সার্ভিসিং নকৰাই কোনো কিন্তু আমি কাস্টমাৰ ফুল সার্ভিসিং তেওঁ লগত ৰখি থাকিব সার্ভিসিং অলৰেডি গোটেই বডি চেকআপ গোটেই ইঞ্জিন চেকআপ মোবিল কুলেৰ পৰা আৰম্ভ কৰি ব্ৰেকল টেকনিক চেকআপ কৰাই তেওঁ আমি গাড়ী ষ্টাৰ্টিং কিমানৰ পৰা আছে ষ্টাৰ্টিং মোৰ এতিয়া ষ্টাৰ্টিং পৰা আছে কমপ্লিটলি আৰু যোৱা পিছত কমি গৈছিল ষ্টাৰ্টিং প্ৰাইচ বহুত আছিলে এতিয়া ষ্টাৰ্টিং আছে আপোনাৰ একদম আছে 1 লাখ টকাৰ পৰা ষ্টাৰ্ট আছে 1 লাখ ওকে হেতু নেগোশিয়েবল হ'ব ওকে এটা 1 লাখৰ ষ্টাৰ্টিং দেখাব ঠিক আছে ষ্টাৰ্টিং আপোনাৰ 1 লাখৰ পৰা আছে মোৰ 770 লৈকে আছে 770 হয় ওকে তাই বেছি দেৰি নকৰা আমি আৰম্ভ কৰো প্ৰথমে কোনটো গাড়ী দেখুৱাব প্ৰথম ষ্টাৰ্টিং কৰিছো এখন এটা 2022 হয় ডিজায়াৰ হয় অনলি 590 বিলিয়ন 5,90,000 টকা হয় কিমান টকা দিলে এইটো ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স আপোনাৰ 1 লাখ টকা লোন হ'ল আপোনাৰ 1 লাখ টকা দিয়ক আৰু আপোনাকে এখন 2022 চনৰ সুইফট আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং পেপাৰ হৈতে ওকে নেক্সট কি দেখাব আপুনি আহক এখন টেছৰ আছে এখন আইটেডি স্পৰ্টছ শোৰুম কন্ডিশন গাড়ী ওকে শোৰুম কন্ডিশন গাড়ী এখন মাত্ৰ 9,000 চলিছে 9,000 কিলোমিটাৰ চলিছে মাত্ৰ 9,000 কিলোমিটাৰ ওকে এখন দাম দিয়ে আপোনাৰ 760 হয় এখন 2 লাখ মান দিলে ওলাব আৰামছে ওলাব এখন আছে আপোনাৰ গ্ৰেণ্ড স্পৰ্টছ ওকে ঠিক আছে এখন দাম অনলি 245 2,45,000 টকাত আপোনাকে গ্ৰেণ্ড আইটেন ঘৰত লৈ যাক ইনক্লুডিং ট্ৰান্সফাৰ হৈতে মাত্ৰ 2,40,000 টকা ওকে নেক্সট কি হ'ব চেণ্টো হয়
19 চনৰ এখন দাম পৰিব 3,10,000 3,10,000 টকাত এখন কি ক'লে চেন্ট্ৰ হয় ওকে ইৰাখন ঘৰত লৈ যাব পাৰিব হয় ওকে আৰু জেনেৰেল হয় হা 18 চনৰ ওকে ঠিক আছে দেখাব পাৰে হা এখন দাম পৰিব আপোনাৰ অনলি 340 340 এখন ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব কিমান হৈ যাব 18 চনৰ কিমান দিলে ওলাব ফাইনেন্স আপোনাৰ 70-80 লৈ ওলাই যাব 70-80,000 টকাত দিয়ক আপোনাকে গ্ৰেণ্ড আইটেম ঘৰত লৈ যাক বহুত ধুনীয়া কণ্ডিশ্যন ইনক্লুডিং কাগজ পাতিৰ সৈতে এখন আছিলে অ এই মাত্ৰ বুক কৰা হ'ল অ মাত্ৰ বুক কৰা হ'ল 2018 আছিলে এক্সট্ৰা আপডেট কৰিলো যে বুক হৈ গ'ল নেদেখাওঁ আৰু ওকে ফিগো ফৰ্ড ফিগো 13 চনৰ খুব ধুনীয়া কণ্ডিশ্যন পাব অ অনলি 1,10,000 টকা অনলি 1,10,000 টকাত ফৰ্ড ফিগো ইয়াতকৈ কম দামত ক'তো নাপায় আপোনালোকে আহক নগাঁও বজৰং ট্ৰু ভেলু অনলি 1,10,000 টকাত ফৰ্ড ফিগো এখন 22 চনৰ 22ৰ 22 এখন টিয়াগো টিয়াগো ওকে 22 অনলি দাম পৰিব 370 3,70,000 টকা মানে 1 লাখ মান দিলে ওলাই যাব না কম দিব আৰামছে ওলাই যাব আৰামছে আৰামছে ওলাই যাব 1 লাখ টকাত আপোনালোকে এইখন লৈ যাব পাৰিব টিয়াগো নেক্সট ক'ব এখন 12 চনৰ হৈ গ'ল হা চেন্ট্ৰ ওকে কণ্ডিশ্যন অকে আছে এখন দাম পৰিব অনলি 1,20,000 1,20,000 টকাত চেন্ট্ৰ ঘৰত বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে ভাল কণ্ডিশ্যনৰ গাড়ী ওকে এখন 15 চনৰ হয় 15 চনৰ চুইফ্ট এখন দাম পৰিব অনলি 330 3,30,000 টকা হয় মানে 1 লাখ টকা ডাউন পেমেণ্টত আপোনালোকে এখন লৈ যাব পাৰিব আৰামছে এখন চাওক হা এখন 19 ৰ হয় হা এল্টো কেটেন ভিএক্সআই ওকে অনলি দাম 260 260 19ৰ এল্টো কেটেন ভিএক্সআই অনলি 260 এখন চাওক ওকে এখন হৈ গ'ল আপোনাৰ চুইফ্ট নতুন মডেলটো হয় হা 2024 ৰ হয় হা এখন ভিএক্সআই ও হা মাত্ৰ 6 চলিছে ওকে শ্ব'ৰুম কণ্ডিশ্যন গাড়ী হা এখন দাম পৰিব একদম কম দামত দিম কিমানত আপোনাৰ কাৰণে আপোনাৰ ষ্টুডেণ্ট যদি আহে হা 680 দি দিম 6,80,000 টকা ওকে এখন ওৰা হয় ওৰা 20 হয় অ ঠিক আছে এখন দাম পৰিব 4,10,000 টকা 4,10,000 ওৰা হয় মানে 1 লাখ টকা ডাউন পেমেণ্টত ওৰা ঘৰত লৈ যাব পাৰিব 1,20,000 মান হ'ব পাৰে 1,20,000 হ'ব পাৰে ন ওকে এইবাৰ আপোনাৰ লাইন দেখাই দিব পৰা গাড়ীখিনি অ গাড়ীখিনি দেখাই দিয়া এখন চেন্ট্ৰ আছে অ এখন দাম পৰিব তোমাৰ স্পৰ্টছ হয় এখন এখন তোমাৰ দাম পৰিব তোমাৰ চেনেলৰ কাৰণে আহিলে অনলি 4,10,000 টকা 4,10,000 হয় ওকে এবাৰ কুইট দেখাওঁ হা এখন 17 চনৰ কুইট অনলি 140 17 চনৰ কুইট অনলি 140 1,40,000 টকাত 17 চনৰ কুইট দি আছে এটা প্ৰাইচ দিছে নেক্সট ক'ব নেক্সট 7 চ এখন হৈ গ'ল হেৰি হয় এল্টো হয় এখন দাম তোমাৰ পৰিব যিহেতু আমাৰ আহিছে ৰিচেণ্টলি আহিছে ওকে ঠিক আছে এখন দাম পৰিব তোমাৰ এলেক্সা আছিল এখন দাম পৰিব তোমাৰ অনলি পৰিব 3,10,000 3,10,000 হয় কিমান চনৰ হয় এখন 21 হয় 21ৰ 3,10,000 টকাত 21ৰ এল্টো K10 আৰ্টিকা ঠিক আছে 14 চনৰ আৰ্টিকা হয় 2014ৰ হয় এখন কিন্তু ZDI হয় ZDI হয় ওকে এখন দাম পৰিব 3,20,000 3,20,000 ZDI হয় ওকে গো প্লাস বুলি কয় ওকে ঠিক আছে 19 চনৰ গো প্লাস অনলি 180 1,80,000 টকাত 19 চনৰ গো প্লাস কি ৰেটত দিছে আপোনালোকে চাক ভাবিব নোৱাৰা ৰেটত পাই আছে দেখাইছো আহকচোন মানে 16 চনৰ হয় XT টিয়াগো এখন দাম পৰিব 3,10,000 3,10,000 টকাত XT টিয়াগো চাই লওক এখন দেখাব পাৰা 2022 চনৰ হয় 2022 হয় ইকো ষ্টাৰ 22 23 আছিল হয় 23 এখন দাম যেটো এসি হয় 5 সিটাৰ উইথ এসি 5 সিটাৰ উইথ এসি ওকে 480 4,80,000 টকা হয় এখন চাব পাৰিব এখন এল্টো গাড়ী কিবা ভেজাল নাই একো ভেজালটো নাপায় একো ভেজাল নাই ওকে যেটো আমি জেনেৰেল চেকআপ কৰি দিম আৰু যদি দৰকাৰ পৰে মোবিল কুলেন ব্ৰেকত সব চাই দিম ন গতিকে কাস্টমাৰ স্যাটিসফেকশন বেছি ইম্পৰ্টেন্ট আমাৰ কাৰণে আমাৰ কাৰণে কাস্টমাৰ মেইন বস্তু কাস্টমাৰ স্যাটিসফাইড মেইন বস্তু ওকে যেটো আমি ইয়াত ট্ৰু ভ্যালু হয় ট্ৰু ভ্যালু আমি কি কৰো যিমানখিনি সুবিধা কাস্টমাৰ দিব পাৰো গোটেই বস্তু দিও ওকে দেখাব পাৰে এল্টো কিমান চনৰ এখন আহিছে ৰিসেন্টলি আহিছে কিমান চনৰ
এখন 2100 হয় হা ঠিক আছে হা এখন দাম পৰিব 3,20,000 3,20,000 টকা 2100 এল্টো হয় ওকে হয় আৰু আহো তো আমাক ওয়েগনাৰ VXI 18 চনৰ এখন দেই ওকে ঠিক আছে হা এখন দাম পৰিব 340 অনলি 3,40,000 টকা হয় 3,40,000 টকাত ওয়েগনাৰ হয় আৰু এখন চাব পাৰে এখন 15 চনৰ 15 চনৰ ওয়েগনাৰ ক'ব হয় এখন দাম কম দিম আপোনাক হা 265 অনলি 15 চনৰ ওয়েগনাৰ 2,65,000 টকাত দি আছে 15 চনৰ ওয়েগনাৰ 2,65,000 টকাত তাকো নেগোচিয়েবল ঠিক আছে বল ওকে এখন দেখাও আহক এখন 13 চনৰ হয় ষ্টিংৰে হয় হা VXI হয় হা ঠিক আছে এখন দাম দিয়া হ'ব অনলি 2,20,000 মোৰ তাত সুইফট ডিজায়াৰ আছে হা সুইফট ডিজায়াৰ মোৰ 4-5খন আছে হা এখন চাওক 2008 চনৰ হয় হা ঠিক আছে 8 চনৰ হয় হা কণ্ডিশ্যন ওকে পাব হা আপোনাৰ এখন দাম সাৰ্ভিসিং উইথ চেকআপ কৰাৰ পিছত দাম হ'ব 1,25,000 টকা 1,25,000 টকা কিমান চন 8 চনৰ 8 চনৰ টেক্সট আপডেট কৰা আছে টেক্স আপডেট আছে 1,25,000 টকাত এখন ওয়েগনাৰ হয় আৰু কি লাগে এই ভ্যানখন কক স্যার এইখন চাব পাৰিব হা হা এখন আপোনাৰ হেৰি চনৰ 16 চনৰ হয় হা এখন দাম আমি কমত দিম কিমান অনলি 180 180 ওকে ঠিক আছে এটা দেখা পালে আপুনি সকলোখিনি গাড়ী দেখুন স্ক্ৰিনৰ নাম্বাৰ আছে কন্টাক্ট কৰিব দেখিছে না গাড়ীৰ দাম ইমান কমত দি আছে দাদাই গাড়ীৰ দাম চাৰে বহুত কমত দিছে এই কমত দিয়াৰ কাৰণটো কি একচুয়ালি আমাৰ উদ্দেশ্য এটাই যেটা ট্ৰু ভ্যালু হয় হ্যাঁ। ট্ৰু ভ্যালুত আমাৰ কোম্পানীয়ে কি কৰে যদি কাস্টমাৰ কয় যে এটা উচিত দামত মূল্যত কাস্টমাৰ উপভোগ কৰিব বিচাৰে দিব বিচাৰে ঠিক আছে সেইটো আমি মানে সদায় ট্ৰাই কৰোঁ যেন কিছুমান মানে ফাইনেন্সিয়েল প্ৰব্লেম থাকিব পাৰে নতুন গাড়ী ল'বলৈ অসুবিধা থাকিব পাৰে আমি ট্ৰাই কৰিম যে তেওঁ সঠিক প্ৰাইচ যিটো ট্ৰু ভ্যালু প্ৰাইচ ন সেই ট্ৰু ভ্যালু মানে সঠিক ভ্যালু সঠিক ভ্যালু সেই সঠিক ভাৱে তেওঁ যেন ভাল গাড়ীখন দিব পাৰোঁ সেইটো আমাৰ উদ্দেশ্য ওকে দেখা পালে বহুত কম দামত যদি কোনোবাই পইচা সাঁচি থৈছে এখন ভাল গাড়ী ল'ম বুলি তেন্তে আপোনাকে ৱেলকাম আহক বজৰং ট্ৰু ভ্যালু নগাঁও স্ক্ৰিনৰ নাম্বাৰ দি আছে ছাৰো আপোনাকে কন্টেক্ট কৰি ল'ব ইয়াৰ আগত ভিডিঅ' দিছিলোঁ ছাৰ ৰেছপন্স পাইছিল অলপ ভাল ৰেছপন্স পাইছিলে তে আশা কৰোঁ এতিয়া কম দামৰ গাড়ী আকৌ আপোনাকে ক্ৰয় কৰিব যিমান পাৰোঁ শ্বৰ্টত দিবলৈ চেষ্টা কৰিলোঁ যদি কিবা গাড়ী ডিটেইলছ আপোনাক বিশেষকৈ লাগে ছাৰক কল কৰিলে হ'ল স্ক্ৰিনত দিয়া নাম্বাৰ আছে আৰু আপোনাকে যদি নগাঁও আছে এবাৰ ডিলাৰ ভিজিট কৰক যদি বাহিৰৰ আছে আপোনাক ফোন কৰক বা এবাৰ ডিলাৰ ভিজিট কৰক যদি বুকিং কৰিব খুজিছে ফোনৰ যোগেদি বুকিং হৈ যাব আৰু যদি তেওঁলোকক বুকিং কৰাৰ পিছত যদি গাড়ী পছন্দ হয় পেমেণ্টটো ৰিফাণ্ড হৈ যাব লগ হৈ যায় লগ হৈ যাব তেন্তে আহক আপুনি বেছি কাষ্টমাৰ মেইন ছেটিছফেকশ্যন মেইন অ'কে এইখিনি ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো আগন্তুক নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিও নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম ধন্যবাদ